গাইজ, আন ৰান্ধনীসকলৰ কি হয় মই নাজানো। মোৰ হ'লে ভাত বনোৱাৰ সময়ত বৰ ডাঙৰ সমস্যাত পৰোঁ। কি বনাম সেনেকেই ভাবি থাকোঁ বহুত দেৰি। এতিয়া আজি আহিলোঁ পাকঘৰলৈ দুপৰীয়া সাঁজ বনাবৰ কাৰণে। গোটেইখিনি বস্তুৱেই আছে, শাক পাচলি মাছ গোটেইখিনি আছে, কিন্তু কোনটো কেনেকৈ কি বনাম তাকেই ভাবি আছোঁ। আৰু আমাৰ এনেকুৱা প্ৰত্যেক সাঁজ ভাততেই আমাৰ পিঁয়াজ নহৰু আদা লাগেই। সেইকাৰণে মই ভাবি ভাবি পিঁয়াজ নহৰু এইখিনিকে ৰেডি কৰি আছোঁ। আৰু ভাবিও থাকোঁ কি বনাওঁ, আৰু আপোনালোকক দেখাম। যি বনালেও আপোনালোকক দেখাম। এতিয়া সেয়া পিঁয়াজ কাটোতে মোৰ চকুত পিঁয়াজৰ জালেই লাগিছে। চকু মোহাৰি আছোঁ। আপোনালোকক মই দেখাম কিনো বনাওঁ আজি, তাকে চিন্তা কৰি আছোঁ। আপোনালোকৰ হয়নে বাৰু এনেকুৱা, নে মোৰে হয় নাজানো। আৰু মই নিজকে ভাবোঁ কেতিয়াবা। ফাইনেলি মোৰ শেষত এটা আইডিয়া আহি গ'ল। খুব ধুনীয়া, সহজ আৰু অতি সোনকালে হ'ব পৰা এটা ৰেচিপি, আৰু সেইটো মই আপোনালোকক দেখাওঁ। তাৰ কাৰণে মই ল'লোঁ 2টা পকা বিলাহী আৰু 2টা সৰু চাইজৰ পিঁয়াজ আৰু নহৰু। আজি আদাটো মই স্কিপ কৰিছোঁ যিহেতু ঘৰত নাই। আপোনালোকৰ থাকিলে দিব, আদা দিলে ভাল লাগে। আৰু সেইখিনি মই এতিয়া ভালদৰে এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু তাৰ কাৰণে মই লৈছোঁ পাউডাৰ মছলা, হালধি আৰু নিমখ, এইবিলাক লৈ লৈছোঁ। এতিয়া মই মাছখিনি আগতেই ভাজি ল'লোঁ, সেইখিনি নেদেখালোঁ। আৰু মাছ ভাজা ৰখি যোৱা তেলতে মই এতিয়া বিলাহী পেষ্টটো দি দিছোঁ। দি কিনি মই সেইখিনি ভালদৰে ভাজি ল'ম। আৰু তাতে মই ৰেডি কৰি ৰখা ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, হালধি, নিমখ আন্দাজমতে এইখিনি গোটেইখিনি তাতে দি এতিয়া এই গোটেইখিনি মই ভালদৰে ভাজি ল'ম। মই ইমান পৰ্যন্ত ভাজিম যে যাতে মানে তাৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায় নহৰু পিঁয়াজৰ। আৰু দেখিম যেতিয়া তেলখিনি বিৰিঙি উঠিব, মই জানিম যে সেইখিনি ভাজা হৈ গৈছে। এতিয়া মই অকণমান জাৰটোতে অকণমান গৰম পানী মিক্স কৰিও সেইখিনিও দি দিছোঁ। আৰু এইখিনি এতিয়া গোটেইখিনি মই অলপ সময় ভাজি ল'ম। ভাজি এতিয়া মই সেয়া ভাজি থোৱা মাছ কেইটুকুৰাও তাতে দি দিছোঁ। দি আকৌ লৰাই দিম। লৰাই গোটেইখিনি মই ভাজি থাকিম। ভালদৰে ভাজি ল'লে ইয়াৰ বৰ ধুনীয়া এটা গোন্ধ আহে, আৰু তেতিয়াই মই জানি যাওঁ যে এইখিনি ভাজা হৈ গৈছে। আৰু এতিয়া মই ঢাকোনখন অলপ সময়ৰ কাৰণে লগাই দিছোঁ। এতিয়া মই অলপমান গৰম পানী ৰেডি কৰি ৰাখিছিলোঁ, সেইখিনি মই ইয়াতে অলপকৈ দিম। অলপমান জুলীয়া হ'লে তেতিয়া অলপ সময় উতল আহিবলৈ দিব পাৰি। এতিয়া মই গৰম পানীখিনি দি আকৌ লৰাই দিছোঁ। অলপমান তলত লাগি যোৱাখিনি এৰি যায় যাতে। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকোনখন লগাই এইখিনি ৰখি দিম যাতে ভালদৰে সিজি উঠে। এতিয়া মই চাইছোঁ যে আঞ্জাখিনি অলমষ্ট হৈয়ে গৈছে। আৰু এতিয়া মই কাটি থৈছিলোঁ 2টা কেঁচা জলকীয়া তাতে দি দিছোঁ। ইয়াৰ পৰা একো বিশেষ জ্বলা নহয়, জাষ্ট ফ্লেভাৰটোৰ কাৰণে মই দিছোঁ কেঁচা জলকীয়াখিনি। আৰু এতিয়া মই কাটি থোৱা ধনিয়া পাতখিনিও মই তাতে দি দিছোঁ একেবাৰে শেষত। মোৰ এইখিনি হৈয়ে গৈছে। আৰু মই আপোনালোকক দেখাম আজি দুপৰীয়া সাজ